বাচাহত তোমালোকে জুতনি আখৰ পাৰিছানে? পাৰিছো গুৰুদেৱ। ভাল কথা ভাল কথা। দৈত্য বংশত তোমালোকে জুতনি আখৰ লিখি গৌৰৱ কঢ়িয়াব লাগিব। মই এতিয়া কৈ যাম, তোমালোকে শুনি যাবা। দৈত্য বংশত হৰিৰ নাম উচ্চাৰণ কৰাটো মহাপাপ। শুনিবা ধুনীয়াকে দেই। দৈত্য বংশত হৰিৰ নাম উচ্চাৰণ কৰাটো মহাপাপ। ইয়াত সকলোৱে ধনু কাঁড়েৰে চৰাই চিৰিকটি নিধন কৰিব লাগিব, হয় নে নহয়? আমাৰ এই শিশুসকলক ভাল ভাল শিক্ষা প্ৰদান কৰি দৈত্য বংশলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব। যুদ্ধ কৰিব লাগিব, বামামা শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, সকলোৱে সুন্দৰকৈ অধ্যয়ন কৰিব লাগিব। এয়া আমাৰ দৈত্য বংশৰ প্ৰধান লক্ষ্য। মন দিবা কথা, এনেকে নহব দেই। আমাৰ দাদা মানে গুৰুদেৱে, তোমালোকৰ গুৰুদেৱ সকলোৱে গুৰুদেৱে 3-4 বাক্য এটা দি দিয়ক, সকলোৱে লিখক। উলিয়াই লোৱা, ফলক পুথি উলিয়াই লোৱা। মই কৈ যাম, শুনি যাবা দেই। তোমালোকে লিখা, দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। শুনিছানে? দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। বাক্য কৰি 3 শাৰীকৈ লিখা। পাৰিব, ইহঁত দৈত্যৰ সন্তান। পাৰিব, মোৰ বিশ্বাস পাৰিব। সকলোৱে ভাল লিখিব, আকৌ ভাল নহয় ইহঁতৰ। তিনি শাৰীকৈ লিখিবা ধুনীয়াকৈ। লিখা। হাই অমৰক দাদা চোৱাচোন ইহঁতে কি লিখিছে। ভাল লিখিব, দৈত্যৰ সন্তান নাচালেও হয়, আপুনি কৈছে যেতিয়া ভালে লিখিব। কি লিখিলো? আমি লিখিবলৈ দিছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। ই লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। তই কি লিখিছ? ই দেখোন আৰু একোপচা কি লিখিলে? লিখিলে তালৈকে আহিছ। 3 শাৰী দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। 3 শাৰীকৈ ধুনীয়াকৈ লিখা। তুমি কি লিখিলা? দাদা কি লিখিলে? ইহঁতি ভাল অধ্যয়নে কৰিছে। এইটো গোটেই বেকাই দেখোন। 3 শাৰী 2 শাৰী লিখিছে, আৰু এশাৰী ক'ত গ'ল? ই মানুহ চিধা নহবই। মানুহটোৱে বেকা নেকি এইটো? দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ 3 শাৰীকৈ লিখা দেই। তুমি কি লিখিলা? গুৰুদেৱ ভালে লিখিব বাৰু। হিৰণ্য লিখিছে। ভুল আছে। ইয়াক ভালকে এইটো ভালদৰে অধ্যয়ন কৰিব লাগিব। ইয়াক 3 শাৰীকৈ এজনলৈ চাই দেই। পাৰিবা, দৈত্যৰ সন্তান পাৰিবা। আৰু প্ৰহ্লাদ তুমি কি লিখিলা চাওচোন। গুৰুদেৱ ভাল লিখিব, ই ভাল লিখিব। কি লিখিলেও ভাল লিখিব, চাওঁ মই চাওঁ। আমি লিখিব লাগিছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। ই লিখিলে হৰি আমাৰ ঈশ্বৰ। তইতো নিজে মৰিছই। মৰ এই সোপা মাৰিছ মাৰ। শেষ কৰি দিয়া তয়ো। আমাৰ এই অধম প্ৰাণীকেইটা কিয় সামৰিছ? মুহাই বুলি কৈছো, মুহাই। শেষ কৰিছে সকলো। লিখিবলৈ দিছো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। কি লিখিছে? হৰি আমাৰ ঈশ্বৰ। ক'ত হৰি ইয়াত আছে? দৈত্য বংশ হয়। ইয়াত হৰি নাই, ইয়াত হিৰণ্যকশিপুহে আছে। বাৰু এতিয়া এইবিলাক বাদ দিয়া। তোমালোকে কোৱাচোন কোনে কি কৰি ভাল পোৱা? হেৰা তুমিয়ে কোৱাচোন প্ৰথমে। নুঠিবই যে এইটো। গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ। ধনু কাঁড়েৰে চৰাইবোৰ মাৰি বৰ ভাল লাগে গুৰুদেৱ। পাৰি ভাল হ'ব। পাৰিব। তুমি কোৱাচোন কি কৰি ভাল পোৱা? উঠিবই পৰা নাই। ধৰি দে। গুৰুদেৱ
কৰাইছা দিবই নোৱাৰে সি তৰোৱাল যুদ্ধ কৰে তুমি কি কৰি ভাল পোৱা কোৱা মোৰ হাতীৰ পিঠিত উঠি বৰ ভাল লাগে হাতী লেজডাল অকমান নহয় কি হাতী পিছে পাৰিবা বহা বহা নিজৰ চোলাটোকে পিন্ধিবলৈ জানে কোৱা তুমি কি কৰি ভাল পোৱা কোৱা গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা খুৰাটো সমানে নহ'ব নেকি হ'ব বাৰু পিছত তোমাক শিকাই বুজাই ল'ব লাগিব বাৰু প্ৰহ্লাদ তুমি কি কৰি ভাল পোৱা কোৱাচোন যুদ্ধ কৰিয়ে ভাল পাব গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে কি কলি এই পাগল ই পাগল হ'ল হেৰ তইতো পাগল হলিয়ে এই আমাকো পাগল কৰিহে এৰিবি সেই লগতে এসোপা কথা কৈছ এই আমাৰ দুটাকো কথা কৰিছ হৰিনাম নলবি বুলি কৈ আছিলো কি আকৌ হৰিনামতহে মজবুত হা কি অধম প্ৰাণী এইটো ক'ৰ পৰা আহিছিলি তই হা কচোন ক'ৰ পৰা আহিছিলি দাদা ই নকয় দেখোন ইয়াক নহ'ব বাৰু এতিয়া বাদ দিয়া এইবিলাক আমি দুইজনে খাউতকৈ ভোজন কৰি আহোঁ লাগিছে সিহঁতৰ আগত পঢ়া শুনাতে লাগক হয় লাগিছে হয় তহঁতে পঢ়ি থাক দেই আমি খাউতকৈ গৈ খাউতকৈ আহিম কোনো হৰিনাম নলবি কিন্তু মই শুনি থাকিম